আপুনি ইয়াত কিমান মাহ আগত আহিছে? 4 মাহ হৈছে। আপোনাৰ স্বামী ক'ত আছে? কি মৰি গৈছে? অলপ জোৰকে কওক। আৰু আপোনাৰ ঘৰ ক'ত আছে? অৰিজিনেলি ক'ৰ পৰা? নগাঁও। আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নেজানে? কি নাম ক'লে আপুনি? একবাৰ আকৌ কওকচোন, অলপ জোৰকে কওক। হাছিনা বেগম কোন আছে? অসমৰ অসমৰ মুখ্যমন্ত্ৰী। মহিলাবাৰী ক'ত? নগাঁও। আচ্ছা, এই কিমান বছৰৰ পৰা আছে ইয়াত? 4 মাহ। কোনে আনিছিলে আপোনাক? কোনে আনিছিলে? কোনে? কি নাম? দলিল। বৰ্তমান ক'ত আছে তেওঁ? ক'ত আছে? এটা কথা কওকচোন, আপোনাৰ জন্ম অসমতে? আপোনাৰ জন্ম ক'ত? অসমতে জন্ম? অসমৰ মুখ্যমন্ত্ৰীৰ নামটো জানে নেকি? অসমৰ মুখ্যমন্ত্ৰী জানে নাম? আপুনি পঢ়া শুনা কৰিছে নাই? নাই কৰা। মুখ্যমন্ত্ৰী নাম এবাৰ কৈছিলি, কি নাম আছিলে? আমি পাহৰি গলো। কচোন কি আছিলে? কৈ দিয়ক। হে শুদ্ধ একদম এক শুদ্ধ। কি নাম আছিলে? মুখ্যমন্ত্ৰী আমাৰ হাছিনা বেগম। মামাৰ কাৰণে ভাল নিউজ কৈছে আকৌ। মামাৰ কাৰণে ভাল নিউজ কৈছে।